তো বন্ধু বান্ধৱীসকল আপুনি যদি ইনষ্টাগ্ৰামত ৰীল বনায় কিন্তু আপোনাৰ ৰীলটো যদি আপুনি ভালদৰে এডিটিং নকৰে তেতিয়াহ'লে আপোনাৰ ৰীলটো কেতিয়াও ভাইৰেল নহয় আৰু যদি আপুনি ভিডিঅ' এডিটিং কৰিব একেবাৰে নাজানে চিন্তা নকৰিব আজি আপোনালোকক মই আপোনাৰ ইনষ্টাগ্ৰামতে কিদৰে এটা সুন্দৰভাৱে ভিডিঅ' এডিটিং কৰিব মই দেখাই যাম তো আপোনালোকে ভিডিঅ'টো চাই যাওক মই সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো তাৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনাৰ যিটো ইনষ্টাগ্ৰাম আপুনি খুলি ল'ব খোলাৰ পিছত তলফালে যিটো প্লাছ আইকন দিছে সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি যেটো মেনেজ দেখিছে এটো আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত সিলেক্ট মোৰ ফটোজটো ক্লিক কৰিব তাৰ পিছত আপুনি কিটা এলাউ কৰি দিব তাৰ পিছত আপুনি যেটো ভিডিও আপুনি এডিট কৰিব বুলি ভাবিছে ভিডিওটো আপুনি সিলেক্ট কৰিব লাগিব মই এই ভিডিওটা সিলেক্ট কৰি লওঁ মই ভিডিওটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছতে আপুনি এতিয়া ইয়াত ভিডিওটো এডিট কৰিব লাগিব এটা আপুনি এটা অপচন পাই যাব বহুতখিনি অপচন পাব মই আপোনাক এটা এটাকে দেখাই যাম যে আপুনি কি দৰে ভিডিও এডিট কৰিব প্ৰথমত যেটো অপচন পাইছে এটো হৈছে আপোনাৰ মিউজিক আপুনি ভিডিও যদি কিবা মিউজিক লগাব বিচাৰে তাৰ কাৰণে আপুনি এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি বহুত মিউজিক পাব যিবিলাক মিউজিক আপুনি ট্ৰেন্ডিংত চলি আছে আপুনি এটো নট ক্লিক কৰিলে হ'ল আৰু যদি আপুনি কিবা সাৰ্চ কৰে আপুনি ধুনীয়াকৈ মিউজিকটো সাৰ্চ কৰি ল'ব আপুনি বিভিন্ন মিউজিক পাব তো আপুনি ইয়াত ইচ্ছামতে এটা মিউজিক লগাই ল'ব মিউজিক লগাবলৈ আপুনি খালি মিউজিকটো ওপৰতে খালি ক্লিক কৰি দিলে হ'ল মই ক্লিক কৰি দিছো এটা ক্লিক কৰাৰ পিছত যেটো আপোনাৰ দেখিছে ইয়াত এটো কাৰ চিনটো এটো ক্লিক কৰি দিব এতিয়া মিউজিকটো আপুনি ইচ্ছামতে মিলাই ল'ব পাৰে যে মই মিউজিকটো মানে মাজপাৰ খাম বা জপা মিলাও বুলি কয় মিলাই পেলাই আপুনি খালি ডান কৰিলে হ'ল ডান কৰাৰ পিছতে আপোনাৰ মানে যেটো ভিডিও ওপৰত মিউজিক লাগি গৈছে এটো হ'ল আপোনাৰ প্ৰথম কাম সেকেন্ড কামটো ইয়াত যেটো দেখাই আছে আপোনাৰ দেখিব ইয়াত ডাবল এ লিখা আছে এটো হৈছে আপুনি ইয়াত যেটা ক্লিক কৰিব আপুনি ইয়াত মানে ভিডিওটো স্ক্ৰিনৰ ওপৰত কিবা এটা লিখিব পাৰে মই ইয়াতে এটা লিখি লওঁ লিখি লোৱাৰ পিছতে আপুনি ইয়াত কালাৰ চেঞ্জ কৰিব পাৰে বিভিন্ন কালাৰ আছে ইয়া আপুনি ইচ্ছামতে ইয়াত কালাৰ মিলাই ল'ব পাৰে আৰু অপচন আছে মই দেখাই আছো লগত যেটো আছে এটো ক্লিক কৰিলে আপুনি ইয়াত যেটো মানে আপুনি লিখিব ইয়াত ষ্টাইল পাব দেখিছে ইয়া এটা মানে আপোনাৰ ষ্টাইল ভাবে আহিছে তো আপুনি সিলেক্ট কৰিব পাৰে তাৰপিছত আপুনি আৰু এটা অপচন আছে এটো ক্লিক কৰিব তো আপুনি ইয়াত আৰু আছে দেখিছেনে ইয়া মানে এফেক্টস টাইপৰ আপোনাৰ যেটো মানে ওয়ার্ড লিখিলে মানে হেতু বস্তু আপোনাৰ এফেক্টছত আহি যাব তো আপুনি এটো ধুনীয়াকৈ দিব পাৰে তো ভাল লাগিছে মই ৰাখি দিছো নেক্সটত আপুনি ইয়াত আৰু পাৰিব তো আপুনি ইয়াত ধুনীয়াকৈ ইচ্ছামতে মিলাই ল'ব পাৰে তো মই ইয়াত ওয়ার্ডটো লিখি ডান কৰিছো তাৰপিছত কি কৰিছো মই এই ওয়ার্ডটো ধুনীয়াকৈ মানে মই স্লাইডিং কৰি আঙুলিৰে ধুনীয়াকৈ জায়গাত বহাই লৈছো মানে আপোনাৰ ইচ্ছামতে যতেই মন যায় আপুনি বহাব পাৰে মই ওপৰফালে দি দিছো এতিয়া নেক্সটত আৰু এটা অপচন আছে দেখিছে এটো হৈছে আপোনাৰ ষ্টিকাৰ আপুনি ষ্টিকাৰ লগাব পাৰে ক্লিক কৰিব ইয়াত বিভিন্ন ষ্টিকাৰ পাব ধুনীয়া ধুনীয়া ষ্টিকাৰ পাব আপুনি লগাই ল'ব পাৰে ভিডিওটো দেখি ভাল লাগিব মই এই ষ্টিকাৰটা ক্লিক কৰিছো ক্লিক কৰি আপুনি ষ্টিকাৰটো সৰু কৰিব পাৰে এনেকৈ দুটা আঙুলি এনেকৈ সৰু কৰিব পাৰে সৰু কৰি আপুনি ষ্টিকাৰটো যত মন যায় আপুনি বহাই দিব মই ইফালে অলপ বহাই দিছো এটো এটা কাম হৈ গ'ল তাৰপিছতে আপোনাৰ নেক্সটত দেখাই আছে এটো আপোনাৰ হৈছে এফেক্টস মানে এটো এফেক্টসও ক'ব পাৰে আপুনি ফিল্টাৰো ক'ব পাৰে এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি বিভিন্ন এফেক্টস পাব ইয়াতে আপুনি ইচ্ছামতে খলাই ল'ব পাৰে লগাই ল'ব পাৰে তো মই ইয়াৰে এটা মানে লগাই পেলাই আপোনাৰ ক্লিক কৰাৰ লগে লগে লাগি গৈছে দেখিছে এটো মই এফেক্টস লগাই লৈছো মই এটো আপুনি এফেক্টস নেকে লগাই ল'ব পাৰে তাৰপিছতে আপুনি কৰিব পাৰে ভয়েস ওভাৰ এটো আপোনাৰ দেখাই আছে এটো ইয়াত আপুনি মানে আপোনাৰ ভয়েসটো ৰেকৰ্ড কৰিব পাৰে আৰু ভিডিও ওপৰত মানে কথা কৈ পেলাই আপুনি ডান কৰিলে হ'ল এটো হৈ গ'ল এটা আৰু ইয়াতে আৰু কিছুমান অপচন পাব মই দেখাই দিছো ইয়াতে আপোনাৰ আছে আপোনাৰ এড ক্লিপস মানে আপোনাৰ ভিডিওটোতে যেটো ভিডিও আছে ইয়াতে আপুনি আৰু এটা ভিডিও মানে লগাব পাৰিব তাৰপিছতে ইয়াতে আৰু এটা অপচন পাব আপোনাৰ টেক্সট ইয়াতো আপুনি মানে আপোনাৰ কিছুমান টেক্সট লগাব পাৰে ইয়াতো আপোনাৰ ষ্টিকাৰ পাব মানে এটোটা একেই বস্তু কিন্তু ইয়াতো মানে টাইমলাইন টাইপৰ আহিছে এটা মানে ষ্টিকাৰ আছে ষ্টিকাৰ লগাব পাৰে ভিডিওত এটোটো হলে আৰু ইয়াত আপুনি ক্যাপশন লগাব পাৰে ইয়াত ক্যাপশন অপচন আছে তাতে এটা বস্তু মই দেখাম ইয়াতে এটো হৈছে আপোনাৰ ভিডিওটো আপুনি এনেকৈ অকন স্লাইড কৰিব যদি আপুনি ভিডিওটোত কিবা মানে অলাগতিয়াল পাৰ্ট আছে যেটো আপুনি কাটিব বিচাৰে তাৰ কাৰণে আপুনি ভিডিওটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াতে আপোনাৰ এটা অপচন দেখিছে এটো স্প্লিট বুলি এটা অপচন আছে এটো আপুনি তাত ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ মানে ভিডিওটো ধুৱা হৈ যাব তা দেখলে দুভাগ হৈ গ'ল ইয়াৰ ভিতৰতে মই ইচ্ছা কৰিলে আপোনাৰ আকৌ ধৰক ইয়াৰ ভিতৰতে আৰু এটা মই ভাগ কৰিলো স্প্লিট কৰি পেলাই
ধৰক এটা মই ইয়াৰ মাজৰ ভাগটো মই কাটিব বিচাৰো তাৰ কাৰণে আপুনি যিমানটো কাটিব বিচাৰে লৈ গ'ল লৈ গৈ পেলাই কি কৰিব ইয়াত যেটো স্প্লিট দেখাই আছে এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিওটো কাটি যাব এটা কাটি গ'ল নে এটো মাজৰটো আপুনি আৰামত ডিলিট কৰিব বুলি ভাবিলে আপুনি ডিলিট কৰিব পাৰে ইয়াত আপুনি ডিলিট অপচন পাই যাব এটো আপুনি কোৱা লগে লগে আপোনাৰ যেটো মানে পাৰ্ট আপুনি কাটু বুলি ভাবে এটো কাটিব পাৰে এটো একেবাৰে সহজতে পাৰিব তেনেকৈ আপুনি অডিওটো পাৰিব অডিও আপুনি কাটিব পাৰে আৰু লগতে আপোনাৰ ইয়াতে এফেক্টছটো আপুনি বলে মই মিলাই দিও কাটিব পাৰে এটা কথা হল ইয়াতে কেটামান আৰু অপচন আছে এটা হৈছে আপোনাৰ স্পিড এটো দেখিছে স্পিড এটো স্পিড দেখিছে স্পিডটো কি কৰে আপোনাৰ ভিডিওটো আপুনি ইচ্ছামতে অলপ স্পিড কৰিব পাৰে এটো ক্লিক কৰিব যেটো ক্লিপ মানে আপুনি স্পিড কৰিব বুলি ভাবে আপুনি ধুনিয়াকৈ এনেকৈ স্পিড কৰিব পাৰে স্লো কৰিব পাৰে এনেকৈ দিলে স্লো হ'ব এনেকৈ দিলে স্পিড হ'ব এটো আপুনি মিলাই ল'ব পাৰে মিলাই পেলাই আপুনি ডান কৰিলে হ'ল ইয়াত আৰু এটা অপচন মই দেখাই আছো এটো হৈছে আপুনি ভিডিও মাজত ইয়াত ক্লিক কৰিব ক্লিক কৰিলে এই ভিডিও মাজত দেখিছেনে এটা এটো ইয়াত আপুনি যদি ক্লিক কৰে তেতিয়া আপুনি ইয়াতে এফেক্টছ লগাব পাৰিব মানে ভিডিও যে দুটা পাৰ্ট কৰিছে মানে ভিডিওটা আপুনি ভাগ কৰি দিলে তাৰ মাজত আপুনি মানে ইয়াত যদি ক্লিক কৰে তাৰ মাজত আপুনি এফেক্টছ দিব পাৰে বিভিন্ন এফেক্টছ দেখিছে এটা যে ট্ৰানজেকচন বুলি কয় হেতু আপুনি লগাব পাৰে এটো ধৰক আপোনাৰ ভিডিওৰ যেটো প্ৰথম পাৰ্টৰ লগত সেই ভিডিও পাৰ্টটো মানে আপোনাৰ এনেকৈ এফেক্টছ এটা এপ্লাই হৈ যাব মই ডান কৰিছো এটা ইয়াৰে আপুনি বিভিন্ন আছে মই প্লে কৰি দেখাই দিছো আপোনাক দেখিছে কি ধুনিয়া এটা এফেক্টছ আহি গৈছে তো বন্ধু বান্ধৱীসকল ইয়াত আপুনি আপোনাৰ ভিডিওটোৰ ভলিউম বঢ়াবও পাৰে আপোনাৰ বলে ভিডিও মানে অডিওৰ ক্লিপটো আপুনি যদি আপোনাৰ ৰিয়েল কিবা মানে ভয়েস ওভাৰ কৰিছে তো আপুনি ইয়াত ক্লিপটো হ'ব মানে অডিওটো বঢ়াব পাৰে এটো যদি কাটু বুলি কয় কাটি দিব পাৰে তাৰপিছত আপোনাৰ যেটো অডিও লগাইছে মানে আপোনাৰ গান চানিছে গানটো আপুনি ইচ্ছামতে কম বেছি কৰিব পাৰে কৰি পেলাই আপুনি ডান কৰিব তো আপোনাৰ এটো ভিডিও সম্পূৰ্ণ হৈ গৈছে তাৰপিছত আৰু এটা অপচন আছে এটো ফিল্টাৰ ইয়াত আকৌ এটা ফিল্টাৰ অপচন আছে ইয়াত আপুনি বহুত ফিল্টাৰ পাব আপুনি ভিডিওটো মানে যেটো ক্লিপত ফিল্টাৰ লগাব বুলি পাৰে ফিল্টাৰ লগাই ল'ব পাৰে এই ফিল্টাৰখিনি লগাই আপুনি ডান কৰিব আপোনাৰ ফিল্টাৰটো ইয়াত এপ্লাই হৈ যাব এতিয়া আপুনি যেটো ইনপুট লিখা আছে দেখিছে এটো ইনপুট অডি মানে যেটো আপোনাৰ ভিডিও বনালে হেতু বলে মই ইনপুট কৰি থৈ দিও মানে সেভ কৰি থওঁ তো হ'ব পাৰে আৰু যদি আপুনি পাবলিক কৰিব বিচাৰে মানে আপুনি শেয়াৰ কৰিব বিচাৰে তাৰ কাৰণে যেটো কাৰ্চিন দেখাই আছে ওপৰ ফালে এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মই দেখাই দিছো এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি অপচন পাই যাব আপুনি ভিডিও শেয়াৰ কৰাৰ আগতে আপুনি কি কৰিব আপুনি ইয়াত ভিডিও ধুনিয়াকৈ এটা নাম দি দিব মানে টাইটেল এটা ধুনিয়াকৈ লিখি দিব তাৰ পিছতে আপুনি হ্যাশট্যাগত যাব ট্ৰেন্ডিং হ্যাশট্যাগ কেটামান লিখি দিব যেনেকৈ আপোনাৰ ট্ৰেন্ডিং ৰিলস ইনষ্টাগ্ৰাম ৰিলস বা এনেকৈ আপোনাৰ ট্ৰেন্ডিং এটা দেখিছে কিটা মানে দৰকাৰী আপোনাৰ আহি গৈছে দেখিছে কিটা হ্যাশট্যাগ কিটা আপুনি ধুনিয়াকৈ ফিল আপ কৰি দিব ফিল আপ কৰি আপুনি ধুনিয়াকৈ শেয়াৰ কৰি দিব শেয়াৰ কৰাৰ লগে লগে আপোনাৰ ভিডিওটো শেয়াৰ হৈ যাব তো বন্ধু বান্ধৱীসকল আপুনি এনেদৰে আপোনাৰ ইনষ্টাগ্ৰামতে এটা ধুনিয়া ভিডিও এডিটিং কৰিব পাৰে লগতে আপুনি ইয়াৰ পৰা মানে ভিডিও দিলে মানে ভিডিও এডিটিং কৰিলে আপোনাৰ কোনো কপিৰাইট বা কোনো প্ৰবলেম নাহে আৰু এনেদৰে যদি আপুনি ভিডিও এডিট কৰি পেলাই ভিডিও দি আপোনাৰ ভিডিওত ভিউজও ভাল আহিব হয়তো আপোনাৰ ভিডিও ভাইৰেল হ'ব পাৰে তো বন্ধু বান্ধৱীসকল ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব চেনেলটো যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি যাব এনেকুৱা ভিডিও সদায় পাই থাকিব আজিৰ ভিডিওটো মানে আছিলে তো আজিলে বাই বাই